হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ নতুন এখন ভিডিঅ'। বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে, যদি আপোনালোকৰ এছআৰৰ ড্ৰাফ্ট লিষ্টত নাম বা ঠিকনা ভুল হৈ আছে আপোনালোকে কেনেকৈ শুধৰণি কৰিব। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আপোনালোকক A to Z এটাকৈ প্ৰচেছ দেখাই দিম। এছআৰত যদি আপোনালোকৰ নাম ঠিকনা ভুল হৈ আছে আপোনালোকে নিজৰে মোবাইলতে কেনেকৈ ঘৰতে বহি আপোনালোকে ধুনীয়াকৈ শুধৰণি কৰিব পাৰিব। 2026 কিন্তু নতুন নিয়ম একেবাৰে ইজি হয়। বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব। আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ফালে বেল আইকনটো বজাই দিব নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। মই সদায় আপোনালোকৰ কাৰণে নতুন ভিডিঅ' লৈ আহোঁ, যাতে ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে আপোনাৰ মোবাইলত ন'টিফিকেশ্যন যায়। সেইকাৰণে আপুনি ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ফালে বেল আইকনটো বজাই থৈ দিয়ক। আৰু এটা কথা, আপোনালোকে কোনোবা যদি ড্ৰাফ্ট লিষ্টটো এতিয়ালৈকে ডাউনলোড কৰিব পৰা নাই, মই অলৰেডি ড্ৰাফ্ট লিষ্ট ডাউনলোড কৰা দুটা ভিডিঅ' এৰি দিছোঁ, আপলোড দি দিছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে চেনেলত যাই ফালে ধুনীয়াকৈ ড্ৰাফ্ট লিষ্টটো ডাউনলোড কৰি ফালে আপোনালোকে চাব পাৰে আপোনালোকৰ ড্ৰাফ্ট লিষ্টত নাম আহিছে নে নাই। আৰু যিসকলৰ নাম অহা নাই সেইসকল কি কৰিব প্লিজ কমেণ্ট বক্সত জনাই দিব। আপোনালোকৰ কাৰণে ধুনীয়া এটা ভিডিঅ' লৈ আহিম। আপোনালোকে ফৰ্ম নম্বৰ 7 ধুনীয়াকৈ ফিল আপ কৰি ফালে আপোনালোকৰ নামটো আনিব পাৰিব। বন্ধু বান্ধৱীসকল আপোনালোকৰ যদিও গ্ৰাম বা ঠিকনা বা পিতাকৰ নাম যদিও ভুল হৈ আছে আপোনালোকৰ কাৰণে এইটো ভিডিঅ' বহুত জৰুৰী। আপোনালোকে প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকক। হেল্ল' বন্ধু বান্ধৱীসকল, পিছে তেনেহ'লে আমি বেছি কথা নকৈ বলক ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপোনালোকৰ হাতৰ মোবাইলটো দি আপোনালোকে কি কৰিব, যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো কিন্তু ষ্টেপ বাই ষ্টেপ চাই থাকিব। আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ কেনেকৈ কি কৰিব। আপোনালোকৰ হাতৰ মোবাইলটো দি আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰটো অ'পেন কৰি পেলাই আপোনালোকে ধুনীয়াকৈ চাৰ্চ বাৰত যাই চাৰ্চ কৰি দিব NVSP পৰ্টেল। NVSP পৰ্টেল লিখি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ এটা এণ্টাৰফেচ খোল খাব। এণ্টাৰফেচটো খোল খোৱাৰ পিছত আপোনালোকে ওপৰতে প্ৰথমতে দেখা পাইছে যে ৱেবছাইট এটা আছে। আপোনালোকে ভোটাৰ চাৰ্ভিচ আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ এটা এণ্টাৰফেচ আহি যাব। এনেকুৱাকৈ এণ্টাৰফেচটো অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে কিন্তু চাব পাৰিছে বহুতকেইটা অপশ্যন দিয়া আছে। আপোনালোকে এতিয়া কি কৰিব, মেইন অপশ্যনটো ঘৰ পৰা বিচাৰি ওলাব। বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ কি কৰিব, স্কেলটো ডাউন কৰিব সকলো বস্তু কিন্তু চাব পাৰিব। মই আপোনালোকক ধুনীয়াকৈ A to Z এটাকৈ দেখাই দি আছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকক আৰু এটা কথা কৈছোঁ যে আপোনালোকে যদি মোবাইলৰ পৰা চাই আছে বন্ধু বান্ধৱীসকল, আৰু যদি আপুনি মোবাইলতে কৰিব বিচাৰিছে তেনেহ'লে কিন্তু ৱেবছাইটৰ বহুত ধৰণৰ প্ৰব্লেম হৈ থাকে বহুত সময়। আপোনালোকে কি কৰিব, ইয়াতে দেখা পাইছে যে এটা ফাইনেল এনৰলমেণ্ট ফৰ্ম বুলি আছে। আপোনালোকে কি কৰিব, তাতে ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰফেচ খোল খাব। এনেকুৱাকৈ এণ্টাৰফেচটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে ধুনীয়াকৈ দেখা পাইছে বহুতকেইটা অপশ্যন আছে। আপোনালোকে এতিয়া কি কৰিব বন্ধু বান্ধৱীসকল, আপোনালোকে যিহেতু নেকি আপোনালোকৰ নাম ভুল হৈ আছে, ইয়াতে কিন্তু বহুতকেইটা অপশ্যন আছে। আপোনালোকে এই আপোনালোকৰ যিটো নেকি আই কাৰ্ড হয় অলৰেডি আপোনালোকে ডাউনলোড কেনেকৈ কৰিব ইয়াৰ পৰাও কৰিব পাৰিব, বা আপোনালোকে কমেণ্ট বক্সত জনাই দিব আপোনালোকে কেনেকৈ ডাউনলোড কৰিব। আপোনালোকে ধুনীয়াকৈ দেখাই দিম। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই ভিডিঅ'টো লাইক কৰি দিয়ক। তাৰপিছত আপোনালোকে ইয়াতে দেখা হৈছে ফৰ্ম নম্বৰ 8। আপোনালোকে কি কৰিব, ফৰ্ম নম্বৰ 8ত ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অলপ ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰফেচ খোল খাব। এণ্টাৰফেচটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে দুটা অপশ্যন আছে, এপ্লিকেণ্ট ফৰ্ম। আপোনালোকৰ এটা আছে চেল্ফ আৰু এটা আছে আদাৰ। আপুনি যদি নিজৰ কাৰণে কৰিব বিচাৰে তেনেহ'লে আপোনাৰ চেল্ফত ক্লিক কৰিব, আৰু যদি বেলেগৰ হয় তেনেহ'লে আপুনি আদাৰ্ছত ক্লিক কৰিব। কৰি পেলাই বন্ধু বান্ধৱীসকল আপোনালোকে তলতে দেখা পাইছে এণ্টাৰ ইপিক নম্বৰ। আপোনালোকৰ যিটো নেকি ভোটাৰ ID নম্বৰ হয় আপোনালোকে ধুনীয়াকৈ তাতে বহাই দি ফালে ইপিক বক্সত বহাই দি ফালে ছাবমিটত ক্লিক কৰিব। তাৰপিছতে বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে এনেকুৱাকৈ শ্ব' কৰিব। তলতে আপোনালোকে দেখা পাইছে অ'কে বটন। ধুনীয়াকৈ কি কৰিব, আপোনালোকে অ'কে বটনত ক্লিক কৰি দিব। অ'কে বটনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা অপশ্যন আহি যাব, অৰ্থাৎ এণ্টাৰফেচ খোল খাব। আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে কিন্তু বহুতকেইটা অপশ্যন দিয়া আছে। আপোনালোকে ধুনীয়াকৈ কি কৰিব, 2 নম্বৰ অপশ্যন নেকি যিটো দিয়া আছে ইয়াতে কৈছে যে কাৰেকশ্যন অৰ এণ্টাৰ ইন এক্সেট ইলেক্ট্ৰিক ৰুলছ। আপোনালোকে কি কৰিব, 2 নম্বৰ অপশ্যনত ধুনীয়াকৈ ক্লিক কৰিব। 2 নম্বৰ অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, ধুনীয়াকৈ স্ক্ৰলটো অলপ ডাউন কৰিলে আপোনালোকে তলতে দেখা পাইছে অ'কে বটন।
আপোনালোকে ধুনীয়াকৈ অ'কে বাটনত ক্লিক কৰি দিব। অ'কে বাটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকৰ ষ্টেটৰ ডিষ্ট্ৰিক্ট আপোনালোকৰ যিটো নেকি এছেম্বলি হয় এইবিলাক কিন্তু অলৰেডি ফিল আপ থাকিব, কাৰণ আপোনালোকে এপিক নম্বৰত যিহেতু অলৰেডি আছে। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব, ওপৰতে এপিক নম্বৰ শ্ব' কৰিব আৰু আপোনাৰ নাম শ্ব' কৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইচ্ছা কৰে তলতে দিয়া আছে আধাৰ নম্বৰ, আপোনালোকে আধাৰ নম্বৰ লিংক কৰিলে কৰিব পাৰে। এইটোতে আপোনালোকে আধাৰ নম্বৰ দি পেলাই লিংক কৰিব বিচাৰিলে লিংক কৰিব পাৰে। তাৰপিছত আপোনালোকে কি কৰিব, স্কুলটো ডাউন কৰিব। স্কুলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে, ইয়াতে একো কৰিব নালাগে, আপোনালোকে ধুনীয়াকৈ স্কুলটো ডাউন কৰিব। স্কুলটো ডাউন কৰাৰ পিছত আৰু এখন পেজ আছে, আপোনালোকে ফাৰ্ষ্টতে দেখা পাইছে যে নেম। আপোনালোকে কি কৰিব, নেম যদি ভুল হৈ আছে তেনেহ'লে আপোনালোকে নেমত ক্লিক কৰিব আৰু বেলেগ একো ক্লিক নকৰিব। আপোনালোকে কিন্তু বেলেগ ক্লিক কৰিলে বহুত ধৰণৰ প্ৰব্লেম হ'ব পাৰে, আপোনালোকে নেমত ক্লিক কৰিব। নেমত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াত দেখা পাইছে ফাৰ্ষ্ট নেম। আপোনালোকে ফাৰ্ষ্ট যিটো নেকি ইংলিছ নেম হয় আপোনালোকে ধুনীয়াকৈ টাইপ কৰিব। যিটো আপোনালোকৰ শুদ্ধ হয় আপোনালোকে আধাৰ কাৰ্ড চাই ধুনীয়াকৈ টাইপ কৰিব। তাৰপিছত আপোনালোকে এছামিছ নেমটো অট'মেটিকলি ফিল আপ হৈ যাব, আৰু যদি ফিল আপ নহয় তেনেহ'লে আপোনালোকে সোঁফালে এটা কীবৰ্ড দেখা পাইছে, আপোনালোকে কীবৰ্ডত ক্লিক কৰি পেলাই ধুনীয়াকৈ আপোনালোকে এছামিছ নামটো টাইপ কৰিব পাৰিব। তাৰপিছতে আপোনালোকৰ আহি গ'ল চেণ্ড নেম। আপোনালোকে চেণ্ড নেম চেম টু চেম ইংলিছটো ফিল আপ কৰিব। ইংলিছটো ফিল আপ কৰি পেলাই আপোনালোকে অ'কে কৰাৰ লগে লগে আপোনালোকৰ তলতে কিন্তু ধুনীয়াকৈ এছামিছটো ফিল আপ হৈ যাব। আৰু যদি ফিল আপ নহয় চেম টু চেম সেনেকুৱাকৈ আপোনালোকে কীবৰ্ডত যাই পেলাই ধুনীয়াকৈ ফিল আপ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে চিলেক্ট ডকুমেণ্টছ বুলি অপশ্যন আছে বন্ধু বান্ধৱীসকল, আপোনালোকে চিলেক্ট ডকুমেণ্টছত ক্লিক কৰি পেলাই আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে কিন্তু বহুতকেইটা অপশ্যন দিয়া আছে, ৱাটাৰ বিল, তাৰপিছত ইলেক্ট্ৰিক বিল, আধাৰ কাৰ্ড, আপোনালোকৰ ইণ্ডিয়ান পাছপোৰ্ট বা বেংক পাছবুক, ধুনীয়া বহুত ধৰণৰ অপশ্যন দিয়া আছে। আপোনালোকে ধুনীয়াকৈ কি কৰিব বন্ধু বান্ধৱীসকলে, ইয়াতে কিন্তু পান কাৰ্ডৰ অপশ্যন দিয়া আছে, বাৰ্থ চাৰ্টিফিকেট আছে, ইত্যাদি ইত্যাদি, ড্ৰাইভিং লাইচেঞ্চ আপোনালোকৰ, তাৰপিছত আপোনালোকৰ এডমিট কাৰ্ড বা স্কুল চাৰ্টিফিকেট বহুত ধৰণৰ কিন্তু ইয়াতে দিয়া আছে। আপোনালোকে ধুনীয়াকৈ একো নকৰিব, আপোনালোকে আধাৰ কাৰ্ডটো চিলেক্ট কৰি ল'ব। আধাৰ কাৰ্ড চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে চুজ ফাইল বুলি এটা অপশ্যন। আপোনালোকে ধুনীয়াকৈ চুজ ফাইলত ক্লিক কৰি পেলাই আপোনালোকৰ আধাৰ কাৰ্ডটো আপলোড কৰি দি দিব মোবাইলৰ পৰা। আধাৰ কাৰ্ডটো আপলোড কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে নেক্সট বাটনত ধুনীয়াকৈ ক্লিক কৰি দিব। নেক্সট বাটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এনেকুৱাকৈ এণ্টাৰপেজ আহি যাব। এণ্টাৰপেজটো অহাৰ পিছত আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে দেখা পাইছে প্লেচ বক্স। আপোনালোকে ইয়াতে বক্সত যাই পেলাই আপোনালোকৰ যিটো নেকি প্লেচ হয় আপোনালোকে আধাৰ কাৰ্ড চাই ধুনীয়াকৈ প্লেচটো ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে বন্ধু বান্ধৱীসকল কেপচাৰ কোড, আৰু এটা দেখা পাইছে আপোনালোকে কেপচাৰ বক্স। আপোনালোকে কি কৰিব, ধুনীয়াকৈ কেপচাৰ বক্সত যাই পেলাই কেপচাৰ কোডটো চাই ধুনীয়াকৈ ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে প্ৰাইভেট এণ্ড ছাবমিট। আপোনালোকে কি কৰিব, ধুনীয়াকৈ প্ৰাইভেট ছাবমিটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ফৰ্ম আহি যাব। আপোনালোকে ধুনীয়াকৈ ইয়াতে নামটো দেখা পাইছে, আপোনালোকৰ নেম যিটো শুধৰণি কৰিছে বা আপোনালোকৰ ভুল নেমো ধুনীয়াকৈ ইয়াতে দেখা দিব। আপোনালোকৰ যদি তথাপিতো সন্দেহ থাকে বা কিবা এটা ভুল হৈ থাকে বন্ধু বান্ধৱীসকল, আপোনালোকে কি কৰিব, ইয়াৰ পৰাও এডিট কৰিব পাৰিব। আপোনালোকে ফিল আপ কৰোঁতে যদি কিবা ভুল হৈ থাকে বন্ধু বান্ধৱীসকল, আপোনালোকে কি কৰিব, কিপট এডিটত ক্লিক কৰিব। কিপট এডিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব, আপোনালোকে তাৰপৰা শুদ্ধ কৰিব পাৰিব। আৰু যদি নহয় আপোনালোকৰ ঠিকে আছে তেনেহ'লে আপোনালোকে কি কৰিব, ই চেণ্ডিং ছাবমিটত ধুনীয়াকৈ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পপ আপ আহিব। ইয়াতে কৈছে যে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ছাবমিট দিছ ফৰ্ম। আপোনাক কৈছে যে আপুনি কি চিয়'ৰ এইটো ফৰ্ম ছাবমিট কৰিব। আপুনি কি কৰিব, য়েছত ধুনীয়াকৈ ক্লিক কৰি দিব। আপুনি নট ক্লিক নকৰিব, নট ক্লিক কৰিলে আকৌ বেগলৈ গুচি যাব। আপোনালোকে ধুনীয়াকৈ কি কৰিব, য়েছত ক্লিক কৰিব। য়েছত ক্লিক কৰাৰ পিছত পেজটো অলপ সময় লোডিং হ'ব, আপোনালোকে একো টেনশ্যন নল'ব। আপোনালোকে ধুনীয়াকৈ ধৈৰ্য সহকাৰে অলপ সময় থাকিব দিব। কিন্তু চাৰ্ভাৰ যিহেতু বহুত ধৰণৰ ডাউন হৈ আছে, বহুতে কিন্তু শুধৰণি কৰি আছে, যিহেতু আপোনালোকে কি কৰিব, অলপ সময় ৱেইট কৰিব, পেজটো এনেকুৱাকৈ লোডিং হ'ব। লোডিং কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। আপুনি যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰেন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক আৰু ভিডিঅ'টো এটা লাইক কৰি পেলাই হাইড কৰি দি দিয়ক। বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ যেতিয়া নেকি এটা এণ্টাৰপেজ খোল খাব, আপোনালোকে কি কৰিব, ধুনীয়াকৈ ইয়াতে দেখা পাইছে যে ইয়াতে আধাৰ নম্বৰ, VI নম্বৰ, তাৰপিছত আপোনালোকে কৈছে UID টেকেন।
মই কিন্তু এই দুটাৰ বিষয়ে ইমান নাজানো, সেইকাৰণে মই এইবিলাকত যোৱা নাই। মই ডাইৰেক্টলি আধাৰ নম্বৰত আপোনালোকক দেখাই দিছোঁ। আপোনালোকে এণ্টাৰ ইউৰ আধাৰ নম্বৰ যিটো নেকি দেখা পাইছে তাতে সেইটো বক্সত আপোনালোকে আধাৰ নম্বৰটো বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকৰ মোবাইলত এখন অ'টিপি আহিব। আপোনালোকে এণ্টাৰ অ'টিপিত ক্লিক কৰিব। এণ্টাৰ অ'টিপিত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে কি এটা সৰু টিক বক্স দেখা পাইছে, আপোনালোকে ধুনীয়াকৈ টিক বক্সত ক্লিক কৰি দিব। টিক বক্সত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ যিটো নেকি শুধৰণি হৈ আছে কৰিব বিচাৰিছে আপোনালোকৰ শুধৰণিটো অলৰেডি হৈ যাব। তাৰপিছতে আপোনালোকে এটা ৰিচিপ্ট আহিব, ৰিচিপ্টটো ধুনীয়াকৈ ডাউনলোড কৰি থৈ দিব। নাইবা আপোনালোকে যিকোনো এটা কম্পিউটাৰ দোকানত যাই পেলাই ৰিচিপ্টটো ধুনীয়াকৈ ডাউনলোড কৰি পেলাই থৈ দিব। বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়া ভাবিব পাৰে আপোনালোকৰ ৰিচিপ্টটো কিয় আপোনালোকে দেখাও নাই, কিন্তু ৰিচিপ্টটো নিশ্চয় আপোনালোকে দেখা পাইছে ছাৰ্ভাৰৰ প্ৰব্লেম হৈছে বন্ধু বান্ধৱীসকল, সেইকাৰণে আপোনালোকক ৰিচিপ্টটো দেখাব পৰা নাই। আপোনালোকে নিশ্চয় একো বেয়া নাপাব, আপোনালোকে নিশ্চয় বুজি পাইছে কেনেকৈ ভোটটো কাৰেকশ্যন কৰিব বা আপোনালোকৰ নামটো শুধৰণি কৰিব। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো এনেই বহুত দীঘলীয়া হৈ গৈছে, আৰু ভিডিঅ'টো বুজি পোৱাত যদি কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। আৰু আপুনি যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক, আৰু ভিডিঅ'টো লাইক কৰি পেলাই হাইড কৰি দি দিয়ক যাতে সকলো মানুহে দেখাত সুবিধা পায়। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অসংখ্য ধন্যবাদ। আপোনালোকে থাকে থাকক, ভালো থাকক। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। অ'কে, বাই বাই।